নিশ্চয়কৈ অসম আন্দোলনত প্ৰথম শ্বহীদৰ যিটো সমষ্টি ভৱানীপুৰ সমষ্টি আৰু এই ভৱানীপুৰ সমষ্টিটো এই পিনৰ পৰা এটা সন্মানজনক সমষ্টি। এই সমষ্টিটোত মই দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ। গতিকে এই সমষ্টিটোৰ যিটো সন্মান, শ্বহীদৰ যিটো সন্মান, এই সন্মান অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমি যত্নপৰ হোৱা উচিত। আমাৰ দলেও নিশ্চয়কৈ চিন্তা কৰা উচিত যে শ্বহীদৰ প্ৰতি সন্মান জনাই এই সমষ্টিটো অসম গণ পৰিষদ দলৰ হাতত ৰাখিব লাগে। আৰু যিহেতুকে মই দুবাৰকৈ এই সন্মানীয় সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ, গতিকে এতিয়া যিটো আমাৰ ৰাজ্যসভাৰ আসন ওলাইছে, এই আসনখনক শ্বহীদক মৰ্যাদা দি, শ্বহীদক সন্মান জনাই মোক প্ৰাৰ্থিত্ব দিলে মই নিশ্চিতভাৱে অসমৰ যিটো সন্মান, ভাৰতবৰ্ষৰ যিটো সন্মান, উত্তৰ পূৰ্বাঞ্চলৰ যিটো সন্মান ৰক্ষা কৰিবৰ কাৰণে মই সক্ষম হ'ম বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে। হয়, মই নিশ্চয় দাবীদাৰ। এইটো বিষয়ে মই কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত যোগাযোগ কৰিছোঁ, মই আবেদন দাখিল কৰিছোঁ আৰু মোৰ কথাখিনি, মোৰ যোগ্যতাখিনি প্ৰতিপন্ন কৰিবৰ কাৰণে মই ইতিমধ্যে চেষ্টা চলাইছোঁ। নিশ্চয়কৈ যিহেতুকে 9 জুন তাৰিখে নমিনেশ্যনৰ দিয়া শেষ তাৰিখ, গতিকে আজিকালিৰ ভিতৰতে তেওঁলোকে নামটো ঘোষণা কৰিব লাগে। এতিয়া তেওঁলোকে কি বিবেচনা কৰে, আমাৰ পিনৰ পৰা আমি প্ৰদৰ্শন কৰিছোঁ যে আমি পাব লাগে, নিজকে যোগ্য বুলি প্ৰতিপন্ন কৰাৰ কাৰণে আমি আমাৰ কথাবিলাকো কৰিছোঁ। আমি ছাত্ৰ অৱস্থাৰ পৰা যি ছাত্ৰ ৰাজনীতিৰে আৰম্ভ কৰি পেলাই সমগ্ৰ জীৱন এই জাতীয় সংগঠনৰ লগত লাগি থাকি অসম আন্দোলনৰ পৰা আৰম্ভ কৰি, ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি মানে সকলো ক্ষেত্ৰতে আমাৰ যিটো ত্যাগ, এই ত্যাগৰ মাজেৰে আমি জীৱনটো অতিবাহিত কৰিছোঁ। মই দুবাৰকৈ এই ভৱানীপুৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছোঁ। তাৰ উপৰি মোৰ বিভিন্ন সামাজিক সংগঠনৰ লগত মোৰ যোগাযোগ আছে ইতিমধ্যে। গতিকে তেনেকুৱা পৰিপ্ৰেক্ষিতত যিহেতুকে মই এখন কলেজতো সুদীৰ্ঘ বছৰ কাম কৰি অধ্যক্ষ পদৰ পৰা মই অৱসৰ লৈছোঁ। গতিকে এনেকুৱা পৰিস্থিতিত মোক দলে বিবেচনা কৰি ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব দিব বুলি মই আশাবাদী। তেওঁলোকে নিশ্চয় মোৰ কথাটো বিবেচনা কৰিব আৰু যদি মোক যদি সঁচাকৈ তেওঁলোকে প্ৰাৰ্থিত্ব দিয়ে আৰু তেতিয়াহ'লে মই অন্ততঃ অসমৰ যিবোৰ জ্বলন্ত সমস্যা আছে, উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক জ্বলন্ত সমস্যা আছে, নাইবা সমগ্ৰ ভাৰতবৰ্ষৰ যিবিলাক জ্বলন্ত সমস্যা, এইবিলাক মই সংসদৰ মজিয়াত সঠিকভাৱে প্ৰতিপন্ন কৰিবৰ কাৰণে সক্ষম হ'ম। আৰু নিশ্চিতভাৱে এই সমস্যাবিলাকে আমাক যিদৰে আজি অসমৰ কথাই কৈছোঁ, বানপানীৰ সমস্যা, নিবনুৱা সমস্যা, বিদেশী নাগৰিকৰ সমস্যা, নাইবা আমাৰ শ্ৰমজীৱী জনসাধাৰণৰ যিবিলাক দুখ কষ্ট, অভাৱ অনাটন, এইবিলাক কেনেকৈ আঁতৰিব পাৰি তাৰ কাৰণে মই চেষ্টা অব্যাহত আছে। দেশৰ যি উচ্চ সদন হয়, আচলতে এই উচ্চ সদনত যি আমাৰ যে সাংসদৰ যি ভূমিকা হ'ব লাগিছিল, আজিলৈকে আমি তেনেকৈ দেখা নাই। এই ক্ষেত্ৰত যদি আপোনাক টিকট দিয়ে কি হ'ব? নিশ্চিতভাৱে উচ্চ সদনত দেশৰ যিখন উচ্চ সদন, এই উচ্চ সদনতেই সকলোবিলাক সমস্যা সম্পৰ্কে আলোচনা বিবেচনা হ'ব লাগে। আৰু যদি ইমান দিনে আলোচনা বিবেচনা হ'লহেঁতেন, তেতিয়াহ'লে অসম তথা ভাৰতবৰ্ষত কোনো ধৰণৰ সমস্যা নাথাকিলেহেঁতেন। মৌলিক দিশৰ যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক মুখীমুখ হ'লহেঁতেন। গতিকে এই আটাইবোৰ কথা যিহেতুকে ইতিমধ্যে প্ৰতিপন্ন হোৱা নাই, মোৰ নিজস্ব শক্তিৰে, মই মোৰ বুদ্ধিমত্তাৰে, অভিজ্ঞতাৰে নিশ্চয় এই সমস্যাবিলাক উচ্চ সদনত মই প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হ'ম বুলি মোৰ এটা দৃঢ় ধাৰণা আছে। এতিয়া মোক তেওঁলোকে সুধিছিল যে আপুনি কিয় প্ৰাৰ্থিত্বৰ কাৰণে আগ্ৰহী, নাইবা আপোনাৰ নিজৰ ববীয়াকৈ কিবা ক'বলগীয়া আপোনাৰ আছে নেকি? মই আপোনালোকে কোৱা কথাখিনি তেওঁলোকক মই কৈছোঁ যে মই আগ্ৰহী এই কাৰণে যে মই সুদীৰ্ঘ বছৰ ৰাজহুৱা জীৱনৰ লগত জড়িত হৈ থাকি মই শিক্ষা, দীক্ষা, সাহিত্য, সংস্কৃতি আটাইবিলাক ক্ষেত্ৰতে মই সমাজৰ লগত ইতিমধ্যে জড়িত। মই দুবাৰকৈ বিধায়ক হৈছোঁ। মই যোৱাবেলি মই কষ্ট পাইছোঁ যে মই বিধায়কৰ মোক প্ৰাৰ্থিত্ব নিদিলে, যাৰ ফলত মানে আজি ভৱানীপুৰ সমষ্টিখন হেৰুৱাব লগা এটা সমস্যা হৈছিল আমাৰ দলৰ তৰফৰ পৰা। গতিকে এইবুলি যিহেতুকে ৰাজ্যসভাৰ আসনখন খালী হৈছে, অসম গণ পৰিষদ দলক
এখন আসন দিছে, গতিকে এই আসনখনত মোক আপোনালোকে প্ৰাৰ্থিত্ব দিয়ক আৰু মই গোটেইখিনি সমস্যা আমি সংসদৰ মৰ্যাদাত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিম। মই সমস্যা সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকৰো যি দিহা পৰামৰ্শ আছে, যি দিহা পৰামৰ্শ দিয়ে দলৰ হেতু হওক, ৰাইজৰ হেতু হওক, সমাজৰ হেতু হওক, সেইখিনি নিশ্চিতভাৱে মই সংসদত প্ৰতিষ্ঠা কৰিবলৈ মই যত্নবান হ'ম। 26ৰ বিধানসভা ইলেকশ্যন কিবা আলোচনা হৈছিল নেকি? 26ৰ বিধানসভা সম্পৰ্কে যোৱাকালি আলোচনা হোৱা নাই, কিন্তু মই আগৰ পৰা 26ৰ বিধানসভাৰ কাৰণে মই লাগি আছোঁ। কাৰণ মই দুবাৰ যিহেতুকে বিধায়ক হৈছোঁ, যোৱা বছৰ মোক বঞ্চিত কৰা হ'ল, কিন্তু 26ত মই এতিয়াও মই দলত লাগি আছোঁ। মই আমাৰ নতুন সমষ্টি পুনৰ নিৰ্ধাৰণত এই নতুন সমষ্টিত মই ইপিনে সিপিনে মই সংগঠনত মই লাগি আছোঁ। মই এতিয়াও নতুন সমষ্টি ভৱানীপুৰ চৰকাৰ সমষ্টিৰ সমিতিৰ মই সভাপতি, মোৰ সংগঠন মই অব্যাহত ৰাখিছোঁ। গতিকে 2026ৰ যিটো আমাৰ বিধায়কৰ টিকট, এই টিকটটোৰ কাৰণেও মই আগ্ৰহী আৰু মই এইটো কথাত ক'ব বিচাৰোঁ যে যিহেতুকে ৰাজ্যসভা আসনখন খালী হৈছে আৰু মই নিজকে উপযুক্ত বুলি ভাবোঁ, গতিকে মোক ৰাজ্যসভাৰ আসনখন দিয়ক, তেতিয়াহ'লে 26ৰ কথাটো পিছত বিবেচনা হ'ব। মই দলৰ একদম ডিচিপ্লিন চৰকাৰ। মই আজিলৈকে মোৰ দলৰ জন্মলগ্নৰ পৰা মই এই দলতে লাগি থাকি মই চলি আছোঁ। গতিকে দলে যদি তেনেকুৱা এটা নিৰ্দেশনা দিয়ে যে এইবাৰ আপোনাক নালাগে, 26তে আপুনি খেলিব, দলৰ মই অনুশাসন নিশ্চিতভাৱে মানিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।